নমস্কাৰ, মই দীপানিতা ডেকা। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই আহি আছোঁ 5 এপ্ৰিল তাৰিখে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ আতিথ্যত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত আয়োজন কৰা কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবলৈ। গতিকে সকলোকে লগ পাম, সকলো আহিব, আমি একেলগে সকলোৱে মিলি সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিম আৰু ফূৰ্তি কৰিম। ধন্যবাদ। নমস্কাৰ সকলোকে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতিষ্ঠা কালৰে পৰা অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব সুৰক্ষাৰ হকে তথা ৰাজ্যখনৰ আৰ্থসামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ কাৰণে অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে। তেওঁলোকৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ আয়োজন কৰা হৈছে গোলাঘাট জিলাত 3 দিনীয়া কাৰ্যসূচীৰে 4, 5 আৰু 6 এপ্ৰিলত। 5 তাৰিখে এটা সুন্দৰ সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰিছে আৰু এই শোভাযাত্ৰাত আমি উপস্থিত থাকিম। আটাইকে লগ পোৱাৰ আশা থাকিল গোলাঘাট জিলাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশনত।